সকলোকে স্বাগতম জনাইছোঁ আমাৰ জ্ঞান তীৰ্থ ৱে টু ছাকচেছ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। ইতিমধ্যে ভিডিঅ'টো থাম্বনেইল আৰু টাইটেল দেখি গমেই পাইছে আমি ভিডিঅ'টো কিহৰ ওপৰত ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ। হয়, অসম চৰকাৰৰ বিশেষ বিজ্ঞাপন মুকলি হৈছে আৰু প্ৰায় 7,000তকৈ অধিক পদত আচলতে তেওঁলোকে নিযুক্তি দিবলৈ আগবাঢ়িছে আৰু তাৰ অফিচিয়েল যিখন এডভাৰটাইজমেণ্ট সেইখন তেওঁলোকে ইতিমধ্যে মুকলি কৰিছে। সেই সম্পৰ্কে আমি ডিটেইলছত আলোচনা কৰিম। আপোনালোকে যদি ইচ্ছুক এইসমূহ পদত আবেদন কৰিব পাৰিব আৰু ইয়াতে আপোনালোকৰ যিটো কোৱালিফিকেশ্যন ন্যূনতম অৰ্হতা সেইটো একেবাৰে ন্যূনতম, য'ত নেকি আপোনালোকে দশম শ্ৰেণী যদি উত্তীৰ্ণ কৰিছে, দশম শ্ৰেণী উত্তীৰ্ণ কৰা প্ৰাৰ্থীও ইয়াতে আবেদন কৰিব পাৰিব, দ্বাদশ শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীও ইয়াতে আবেদন কৰিব পাৰিব আৰু এনি গ্ৰেজুৱেট যিকোনো শাখাৰ গ্ৰেজুৱেটেই ইয়াত আবেদন কৰিব পাৰিব। গতিকে প্ৰতিটো শাখাতে বেলেগ বেলেগ পদত ইয়াতে নিযুক্ত কৰা হ'ব আপোনালোকক। গতিকে গোটেই ডিটেইলছটো আমি আলোচনা কৰিম আৰু অসমৰ যিকোনো জিলাৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াৰ ইণ্টাৰভিউটো অসমৰ যিকোনো জিলাতে হ'ব, মানে সকলো জিলাতে ইয়াৰ ইণ্টাৰভিউ লোৱাৰ ব্যৱস্থা তেওঁলোকে কৰিছে আপোনালোকৰ সুবিধাৰ কাৰণে। ইয়াৰ লগতে ইয়াৰ পোষ্টিংসমূহো আপোনালোকৰ নিজৰ হোম ডিষ্ট্ৰিক্টতে হ'ব। চ' বৰ বেছি চিন্তা কৰিবলগীয়া নাই। যদি ইচ্ছুক আপোনালোক তেতিয়াহ'লে ডেফিনেটলি ইয়াতে আবেদন কৰিব পাৰে। এতিয়া ইয়াতে পোষ্টসমূহ ওলাই আহিছে, আপোনালোকে চাব পাৰে। মই আগতেও এই সম্পৰ্কে দিছোঁ, তেওঁলোকে ইণ্টাৰভিউ খুব ভাল ধৰণে কণ্ডাক্ট কৰে। পোষ্টসমূহ ওলাইছে হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউটৰ ফালৰ পৰা ফৰ নৰ্থ ইষ্ট ৰিজন। ঠিক আছে, তো ইয়াতে যদি চাই এইটো গভৰ্ণমেণ্ট ৰেকগনাইজ এটা হয় আৰু ইয়াতে যিটো তেওঁলোকৰ ৰিজনেল অফিচ হয়, ৰেজিষ্টাৰ্ড অফিচ, এইটো আখৰাত নলবাৰীত আছে। এডমিনিষ্ট্ৰেটিভ অফিচটো ভেটাপাৰা গুৱাহাটীত আছে। তেওঁলোকৰ এইটো মেইল আই ডি আৰু এইটো 19 মে' তাৰিখে আচলতে পাব্লিছ হৈছে। তো আজিতো বাৰু 1 জুনেই হ'লগৈ। আৰু যি নহওক, চিটুৱেশ্যন ভেকেণ্ট আপোনালোকে চাব পাৰে। হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউটৰ ফালৰ পৰা আহিছে। হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউট অনলাইন এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম এলিজিবল কেণ্ডিডেট। এইটো অনলাইন পৰ্টেলটো দিয়া আছে। ফিলিং আপ দ্য কোঅৰ্ডিনেটৰ ভেকেণ্ট পোষ্ট ইন এণ্টায়াৰ আছাম এজ মেনশ্যন বিলো। দ্য লাষ্ট ডেট ফৰ ছাবমিটিং দ্য এপ্লিকেশ্যনছ ফ্ৰম 30 জুনৰ আগত আপোনালোকে আবেদনসমূহ কৰিব লাগিব। আজি 1 জুন আৰু সম্পূৰ্ণ এমাহ আছে। 30 জুনৰ আগতে ইয়াৰ আবেদনসমূহ কৰি ল'ব লাগিব আপোনালোকে। The candidate should carefully read the instruction available on the HRDI website. তেওঁলোকৰ ৱেবছাইটত গৈ পিনি আপোনালোকে গোটেই ডিটেইলছখিনি চাব পাৰিব। মই থুলমূলকৈ কৈ দিছোঁ। ইয়াতে পদসমূহ ওলাইছে আপোনালোকৰ চাব ডিভিজন লেভেল যিটো প্ৰজেক্ট কোঅৰ্ডিনেটৰ, SLPC বুলি আমি ক'ব পাৰোঁ। তাৰ কাৰণে আপোনালোকৰ ন্যূনতম যদি বেচেলাৰ ডিগ্ৰী কৰিছে যিকোনো শাখাৰ, BA BC BCom বা BTech যিকোনো শাখাৰ যদি বেচেলাৰ ডিগ্ৰী কৰিছে ইয়াতে আপোনালোকে আবেদন কৰিব পাৰিব। 21 বছৰৰ পৰা 45 বছৰলৈকে আপোনালোকৰ আবেদন কৰিব পাৰিব। নেক্সট আহিলে ব্লক লেভেল কোঅৰ্ডিনেটৰ BLPC। ইয়াৰ কাৰণে আপোনালোকৰ মিনিমাম আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব, তো ইয়াতে আবেদন কৰিব পাৰিব। আৰু ইয়াতে 18 বছৰৰ পৰা 45 বছৰৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব। নেক্সট আহিলে ক্লাষ্টাৰ লেভেল কোঅৰ্ডিনেটৰ, তাৰমানে CLCৰ কাৰণে আপোনালোকে মিনিমাম 10 পাছ কৰিব লাগিব। আৰু ইয়াতে 18 পৰা 48 বছৰৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব। টোটেল পোষ্টটো আছে আপোনালোকৰ 6,825টা, অৰ্থাৎ প্ৰায় 7,000টা। আৰু এই পদসমূহ SC ST OBC MOBC জেনেৰেল কেণ্ডিডেট সকলোৰে কাৰণে মুকলি কৰা হৈছে। আৰু ইয়াতে চেলাৰীটো আপোনালোকৰ প্ৰায় 9,200 টকাৰ পৰা প্ৰায় 21,000 টকালৈকে দিয়া হ'ব। অৰ বেছ আপন ইউৰ প্ৰজেক্ট পাৰফৰ্মেঞ্চ, আৰু আপোনালোকৰ পাৰফৰ্মেঞ্চৰ ওপৰত ভিত্তি কৰি এইটো ইনক্ৰিমেণ্ট হ'ব। আৰু ইয়াৰলি এইটো ইনক্ৰিমেণ্ট থাকিবই। খুব এটা ভাল অৰ্গেনাইজেশ্যন হয় আৰু 9,200ৰ পৰা 21,000 টকালৈকে দৰমহা, গতিকে বহুত কম দৰমহা বুলি ভাবিব নালাগে। এটা ভাল চেলাৰী আপোনালোকক পেকেজ ইয়াতে দিব, কাৰণ পাৰফৰ্মেঞ্চৰ ওপৰতে ইয়াত তেওঁলোকে দিয়ে। আৰু এই ধৰণে ভাবিব নালাগে যে মোৰ ইনিচিয়েল দৰমহাটো 9,200হে হ'ব নেকি। চ' ইয়াতে আপোনালোকৰ যিখিনি ডিউটিজ, সেই ডিউটিজবিলাকো বহুত বেছি ডিউটিজ আপোনালোকৰ নাথাকিব। চ' ইনিচিয়েলটো 9,200 নহয়, ইনিচিয়েলটো আপোনালোকৰ 15,000 16,000 হ'ব। চ' যদি বিচাৰে আপোনালোকে আবেদন কৰিব পাৰে। ইয়াৰ বাবে আপোনালোকৰ ইণ্টাৰভিউ এটা হ'ব। ইণ্টাৰভিউটো আপোনালোকৰ অল ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰতে হ'ব। প্ৰতিখন ডিষ্ট্ৰিক্টতে আছে, আমাৰ নগাঁৱতো আছে, মৰিগাঁৱতো আছে। তো এনেকৈ ধৰণে লখিমপুৰ ধেমাজি সকলোবিলাক ডিষ্ট্ৰিক্টতে ইয়াৰ হেডকোৱাৰ্টাৰত এক্সামটো হ'ব। চ' ক'ৰবাত গৈ পিনি দিবগৈ নালাগে। আৰু যিসকল ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট হয়, তো তেওঁলোকে 25 জুনৰ ভিতৰত ইয়াতে আবেদন কৰিব পাৰিব। 30 জুনলৈকে সময়সীমা আছে যদিও 25 জুনৰ আগতে ইয়াতে আবেদন কৰিবলৈ তেওঁলোকে কৈছে অনলাইনত থ্ৰুৱেদি। এইটো তেওঁলোকৰ ৱেবছাইট। আৰু কিবা যদি এনি ইনফৰ্মেশ্যন জানিবলগীয়া আছে, এই ফোন নাম্বাৰকেইটাত আপোনালোকে নিজে ফোন কৰি ল'ব পাৰে। আৰু তেওঁলোকৰ MD মৃদুল ঠাকুৰীয়াৰ পৰা এইটো আহিছে, হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউটৰ। তো এইখিনিয়ে মই থুলমূলকৈ কৈ দিলোঁ কথাটো। আৰু আপোনালোকে সৰু ইনফৰ্মেটিভ ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়ালোঁ। চ' যদি ভাল লাগিলে ডেফিনেটলি ছাবস্ক্ৰাইব কৰি বেলখনত টিপি অল প্ৰেছ কৰিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনাক ন'টিফাই আহি থাকিব পাৰে। থেংক ইউ ছ' মাছ। চিন দ্য নেক্সট ভিডিঅ'।